নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ পেলাই মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰৰ কাম কাজৰ প্ৰতি আকৰ্ষিত হৈ অসমৰ এগৰাকী অন্যতম জ্যেষ্ঠ নেতা মাননীয় ভূপেন বৰা ডাঙৰীয়াকে ধৰি পেলাই কংগ্ৰেছৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি আজি ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিব। ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চত তেওঁলোকক আমি আদৰণি জনাইছোঁ। ৰাষ্ট্ৰবাদৰ আমাৰ যি ৰাজনীতি, এই ৰাষ্ট্ৰবাদৰ ৰাজনীতি তেওঁলোকৰ নিশ্চিতভাৱে অংশীদাৰ হিচাপে তেওঁলোকে আমাৰ লগত থাকি পেলাই অনাগত সময়ত আমি সকলোৱে কাম কৰি যাম। আমি সকলো আগ্ৰহী। আজিৰ তাৰিখত তেওঁ যিহেতু আনুষ্ঠানিকভাৱে ইয়াত যোগদান কৰিব, সমান্তৰালভাৱে বিহপুৰীয়াত কিন্তু আজিৰ পৰা এটা আন্দোলন হৈছে যে চালানী হাটাও বিহপুৰীয়া বচাও, তেনেধৰণৰ নাই সেইটো ৰাইজে কিন্তু দুখ পাইছে। কাৰণ ৰাইজ বুলি ক'লে আপুনি কোন ৰাইজ বুজাব? যিসকল নাই তেনেকৈ ক'লেতো ৰাইজ তেনেকৈ চাওক, তেনেকুৱা এটা কথা নহয়। ভাৰতীয় জনতা পাৰ্টী এটা গতিশীল ৰাজনৈতিক দল, প্ৰথম কথা। আৰু ভাৰতীয় জনতা পাৰ্টীত ৰাষ্ট্ৰবাদৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি যিসকলে সকলোৰে কাৰণে আদৰ আছে। গতিকে কিছুমান ক্ষেত্ৰত যদি কাৰোবাৰ ভুল বুজাবুজি থাকে সেইখিনি দূৰ কৰা হ'ব। কিন্তু এটা কথা, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ যি সিদ্ধান্ত হয়, ভাৰতীয় জনতা পাৰ্টীত সাংগঠনিকভাৱে যি সিদ্ধান্ত হয়, সেই সিদ্ধান্ত প্ৰত্যেকজন দলৰ প্ৰকৃত কাৰ্যকৰ্তাই গ্ৰাছৰুটলৈকে তৃণমূল পৰ্যায়লৈকে মানি ল'ব। এই ক্ষেত্ৰত বেলেগ কোনো আৰু ইয়াত বেলেগ ধৰণৰ কোনো সন্দেহ নাথাকে।